চাওক মোৰ নিচিনা বিধায়কৰ কাৰণে হয়তো মানে অকণমান ভাল লগা কথা মই এইকাৰণে কৈছোঁ যে আমাৰ কোনো বাহিৰা পইচা নাই না গেছ মোৰ মায়ে কেতিয়া মন্ত্ৰী থাকোঁতেও মোক গেছৰ এজেঞ্চি পেট্ৰল পাম্প এইবিলাক আমাক দি থোৱা নাই উপহাৰ বা তেনেকুৱা কোনো ধৰণৰ মাৰ্কেট কমপ্লেক্স নাই বা একো ব্যৱসায় বাণিজ্য নাই গতিকে আমি অকল দৰমহাৰ পইচাৰে চলা মানুহ গতিকে বাঢ়িলে ভাল লাগে এতিয়া চাওক মানুহে হাইৱেত মাটি কিনিছে মই চিন্তা কৰি আছোঁ হাজোৰ ক'ত পানী থকা মাটি য'ত সস্তা সেইটো বিচাৰি আছোঁ গতিকে আমাৰ নিচিনা বিধায়কৰ কাৰণে যি নিজৰ দৰমহাৰ পইচাৰে চলে বাঢ়িব লাগে বাঢ়িলে ভাল হাজো সমষ্টিত ৰাইজৰ হৈ 26ৰ পিছত কেনেধৰণৰ কাম কৰিব এই 26লৈকে আমি ধৰক ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি ডেভেলপমেণ্ট সেইখিনি আমাৰ অসম চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে ৰাস্তা ঘাট বা বিধায়কৰ জৰিয়তে কৰক বা যেনেকৈ কৰক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বহুত হৈছে কিন্তু হাজোৰ ক্ষেত্ৰত এতিয়া যিখিনি কিছুমান এনক্ৰ'চমেণ্ট আছে সেইখিনি আমি মুকলি কৰিব লাগিব দুকনীয়া ৰিজাৰ্ভখন আৰু কোঁৱৰপুৰ ৰিজাৰ্ভ য'ত আমাৰ বিষ্ণুৰাম মেধিৰ ন্যাসৰ মাটি আছে গতিকে তেনেকুৱা সেইখিনি আমাক ঘূৰাই দিব প্ৰশাসনৰ লগত কথা পাতিছোঁ সেইখিনি ঘূৰাই পাম গতিকে তেনেকুৱা ধৰণৰ মাটি কিছুমান বেদখল কৰিব লগা মোৰ 26ৰ ভিতৰত আমাৰ কাম আছে হয় সেইখনৰ কাৰণে প্ৰচেষ্টা চলাইছিলোঁ তাতে এটা সমস্যাৰ সৃষ্টি হ'ল ফৰেষ্টৰ মাটি কোনখিনি আৰু আমাৰ ৰেভিনিউ মাটি কোনখিনি তাক লৈ আমাৰ এটা মতানৈক্য হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্ট এণ্ড এছ ডি চিৰ লগত গতিকে এইখিনি অকণমান ডিমাৰ্কেশ্যনখিনি আমাক লাগিব কোনখিনি ফৰেষ্ট মাটি কোনখিনি ৰেভিনিউ মাটি তেতিয়াহ'লে আমি সেইখিনি বৰঙে পাহাৰটো পাৰিম আৰু বাকী থাকিল এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে 2 লাখ টকীয়া স্কীমবিলাক দিছে কিন্তু তাৰ বাহিৰেও মই ভাবোঁ স্কিল ডেভেলপমেণ্টটো আৰু অকণমান আমি আগুৱাই নিব লাগিব